ন্যাশনাল সিকিউরিটি ফুড সিকিউরিটি এক্ট বা গৰীব কল্যাণ আঁচনিৰ অধীনত এবাৰ নতুনকৈ অসমত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 19 লাখ হিতাধিকাৰী সামৰি লৈছে আৰু তাৰে ভিতৰত আমাৰ দুগ্ন বিধানসভা সমষ্টিত 9102খন ৰেচন কাৰ্ড ইয়াত ডিষ্ট্ৰিবিউশ্যন কৰা হ'ব আৰু তাৰে শুভাৰম্ভ আজি কৰা যাৰ শুভাৰম্ভ যে 20জনকৈ হিতাধিকাৰীক ইতিমধ্যে দিয়া হ'ল আৰু তেওঁলোকে এইটো দিয়াৰ লগে লগে এই ৰেচন কাৰ্ডখনৰ দ্বাৰা ইতিমধ্যে অসম চৰকাৰে যে লঞ্চ কৰিছিল মুখ্যমন্ত্ৰী ডাঙৰীয়া আয়ুষ্মান অসম তাৰো এটা সুবিধা পাব অহা মাহৰ পৰা তেখেতসকলে 5 কেজি চাউলটো তেখেতসকলে পাব আৰু এই ৰেচন কাৰ্ডখনৰ গুৰুত্বটো হৈছে এনে ধৰণৰ যে এই ৰেচন কাৰ্ডখনে এটা আইডেন্টিটি কাৰ্ডলৈকে ৰূপান্তৰিত হ'ব গতিকে বিভিন্ন ঠাইত ঘূৰি ফুৰিবলৈ যাতে যেনে ধৰণৰ কাৰবাৰটো হয় এই কাৰ্ডখনে ফলপ্ৰসূ হ'ব আৰু মই সুখী আৰু এই মঞ্চৰ পৰাই মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছো যে সমাজৰ প্ৰতিজন ব্যক্তি যাতে কোনেও অনাহাৰে থাকিব লগা নহয় তাৰে দৃষ্টিভংগী ৰাখি যি আঁচনিটো গ্ৰহণ কৰিছে এই আঁচনিটো ছাকচেছফুল হ'ব আৰু ছাকচেছফুল হৈ আছে গতিকে মই আশা প্ৰকাশ কৰি আহি থকা দিনসমূহত আমি দুধনৈবাসী ৰাইজ আমি নিশ্চয়কৈ আগবাঢ়ি যাম আৰু আগবাঢ়ি গৈ আছে আৰু যিমানবোৰ আঁচনি মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমৰ সমাজ জীৱনৰ কাৰণে গ্ৰহণ কৰিছে আটাইকেইটা আঁচনিয়ে সুন্দৰ ৰূপায়িত হৈ আছে তাৰে এক জ্বলন্ত উদাহৰণ আপোনালোকে দেখিছে ইমান সুন্দৰ মানুহবিলাক আপুনি আহিছে এই কথাখিনি কলো আৰু ইয়াৰ লগে লগে আপোনালোকৰ যোগেদি আমাৰ দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং ডাঙৰীয়া ইতিমধ্যে ইহলে সম্বোধন কৰিছে তেখেতকো এই মঞ্চৰ পৰা মই শতসহস্ৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো ভালে লাগিছে বহুদিনৰ পৰা জমা দি আছিলো সুবিধা হৈছে ভাল লাগিছে ধন্যবাদ জনাম আমাৰ কোনো সুবিধা কৰি দিয়াৰ বাবে কাৰ্ডখন পাই বহুত ভাল লাগিছে ন্যাশনাল সিকিউৰিটি ফুড সিকিউৰিটি এক্ট বা গৰীব কল্যাণ আঁচনিৰ অধীনত এবাৰ নতুনকৈ অসমত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 19 লাখ হিতাধিকাৰী সামৰি লৈছে আৰু তাৰে ভিতৰত আমাৰ দুগ্ন বিধানসভা সমষ্টিত 9102খন ৰেচন কাৰ্ড ইয়াত ডিষ্ট্ৰিবিউশ্যন কৰা হ'ব আৰু তাৰে শুভাৰম্ভ আজি কৰা যাৰ শুভাৰম্ভ যে 20জনকৈ হিতাধিকাৰীক ইতিমধ্যে দিয়া হ'ল আৰু তেওঁলোকে এইটো দিয়াৰ লগে লগে এই ৰেচন কাৰ্ডখনৰ দ্বাৰা ইতিমধ্যে অসম চৰকাৰে যে লঞ্চ কৰিছিল মুখ্যমন্ত্ৰী ডাঙৰীয়া আয়ুষ্মান অসম তাৰো এটা সুবিধা পাব অহা মাহৰ পৰা তেখেতসকলে 5 কেজি চাউলটো তেখেতসকলে পাব আৰু এই ৰেচন কাৰ্ডখনৰ গুৰুত্বটো হৈছে এনে ধৰণৰ যে এই ৰেচন কাৰ্ডখনে এটা আইডেন্টিটি কাৰ্ডলৈকে ৰূপান্তৰিত হ'ব গতিকে বিভিন্ন ঠাইত ঘূৰি ফুৰিবলৈ যাতে যেনে ধৰণৰ কাৰবাৰটো হয় এই কাৰ্ডখনে ফলপ্ৰসূ হ'ব আৰু মই সুখী আৰু এই মঞ্চৰ পৰাই মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছো যে সমাজৰ প্ৰতিজন ব্যক্তি যাতে কোনেও অনাহাৰে থাকিব লগা নহয় তাৰে দৃষ্টিভংগী ৰাখি যি আঁচনিটো গ্ৰহণ কৰিছে এই আঁচনিটো ছাকচেছফুল হ'ব আৰু ছাকচেছফুল হৈ আছে গতিকে মই আশা প্ৰকাশ কৰি আহি থকা দিনসমূহত আমি দুধনৈবাসী ৰাইজ আমি নিশ্চয়কৈ আগবাঢ়ি যাম আৰু আগবাঢ়ি গৈ আছে আৰু যিমানবোৰ আঁচনি মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমৰ সমাজ জীৱনৰ কাৰণে গ্ৰহণ কৰিছে আটাইকেইটা আঁচনিয়ে সুন্দৰ ৰূপায়িত হৈ আছে তাৰে এক জ্বলন্ত উদাহৰণ আপোনালোকে দেখিছে ইমান সুন্দৰ মানুহবিলাক আপুনি আহিছে এই কথাখিনি কলো আৰু ইয়াৰ লগে লগে আপোনালোকৰ যোগেদি আমাৰ দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং ডাঙৰীয়া ইতিমধ্যে ইহলে সম্বোধন কৰিছে তেখেতকো এই মঞ্চৰ পৰা মই শতসহস্ৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো ভালে লাগিছে বহুদিনৰ পৰা জমা দি আছিলো সুবিধা হৈছে ভাল লাগিছে ধন্যবাদ জনাম আমাৰ কোনো সুবিধা কৰি দিয়াৰ বাবে কাৰ্ডখন পাই বহুত ভাল লাগিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত